Okay, so hello, welcome to the second part of the previous year question paper solution video. আমি last classত light reflection or refraction আমি previous year question answer discuss কৰি আছিলোঁ. So আজি আমি second part টো পাইছোঁহি. So start কৰোঁ. তোমালোকে এই PDF টো descriptionৰ পৰা download কৰিব পাৰিবা. ঠিক আছে. So আমাৰ যিটো second part আছে, তো তাৰ first question টো হৈছে Okay, so first question to is a light enters from air to glass having refractive index 1.5. What is the speed of light in the glass? Okay, so অসমীয়াত এনেকৈ দিয়া আছে যে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাজলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব? ঠিক আছে। তো এই কুৱেশ্যনটো কৰিবৰ কাৰণে তোমালোকে ফাৰ্ষ্ট যিটো কথা জানিব লাগিব সেইটো হৈছে refractive index. So what is refractive index? So refractive index to আমি জানো যে ratio of the speed of light in vacuum to the ratio of speed of light in some medium. ঠিক আছে, তো শূন্যত পোহৰৰ দ্ৰুতি আৰু কোনো এটা মিডিয়ামত কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ যিটো অনুপাত সেইটোকে আমি কি বুলি কওঁ প্ৰতিসৰণাংক বা ৰিফ্ৰেক্টিভ ইণ্ডেক্স সো হিয়াৰ আমাক দিয়া আছে যে ৰিফ্ৰেক্টিভ ইণ্ডেক্স দিয়া আছে সো ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ গ্লাছ আমাক দিয়া আছে 1.5 দেন আমাক আৰু এটা কথা দিয়া আছে সেইটো হৈছে স্পীড অফ লাইট ইন ভেকুৱাম দেট ইজ চি এইটো আমি জানো আৰু আমাক ইয়াত দিয়া আছে 3 into 10 power 8 meter per second. So আমি জানো n equal to c by v. So এটা আমাক কি লাগে আমাক v মানে কি আমাক কি লাগে আমাক স্পীড অফ লাইট ইন গ্লাছ অৰ্থাৎ পোহৰৰ দ্ৰুতি লাগে আমাক তো সিম্পল v equal to c by n. তো ভ্যালুকেইটা বহাই দিয়া v equal to তো আমাৰ c ভ্যালুটো আছিলে 3 into 10 power 8 then it was 1.5 and our value so আমি আনসারটো পাই যাম কিমান হ'ব 3 যদি আমি 1.5 এ ডিভাইড কৰো এটা হৈ যাব 2 into 10 power 8 meter per second. So here is your answer. So it was our answer. So simple asle 2 marks karone. So আমি মুভ কৰো আমাৰ নেক্সট যেটো কোৱেশ্চন আছে so এটো আছে draw a ray diagram of image formation by a convex mirror when object is placed at its center of curvature. অৰ্থাৎ উত্তল দাপনে গঠন কৰা প্ৰতিবিম্বটোৰ ৰশ্মি চিত্ৰ আঁকা যেতিয়া লক্ষ্যবস্তু দাপনৰ ভাঁজকেন্দ্ৰত ৰখা হয় ঠিক আছে তো মই ফাৰ্ষ্টে এই ফাৰ্ষ্ট পাৰ্টটোকে ডিসকাস কৰিব বিচাৰিছো তোমালোকে এটা কথা জানা যে এখন কি হয় এখন উত্তল দাপন বা কনভেক্স লেন্স ঠিক আছে তো ইন কেস অফ এ কনভেক্স লেন্স তোমালোকে জানা যে এটো হৈছে দাপনৰ পিছফালৰ অংশ that is this is the back side of the mirror and here it is the front side of the mirror that is দাপনৰ সন্মুখৰ অংশ তো আমি জানো যে in case of convex mirror that is উত্তল দাপনৰ কাৰণে যেটো আমাৰ center of curvature টো আমাৰ ক'ত থাকে দাপনৰ পিছফালে থাকে that is in the back side of the mirror so এতিয়া তুমি যেতিয়া কিবা এটা লক্ষ্যবস্তু বা তুমি যেতিয়া এটা অবজেক্ট ৰাখা তো হেতু ক'ত ৰাখিবা তুমি সদায় দাপনৰ ফ্ৰন্টত দাপনৰ পিছফালে তুমি এটো ৰাখিবই নোৱাৰা ঠিক আছে তো আমাৰ যেটো center of curvature হেতু in case of convex mirror বা উত্তল দাপনৰ ক্ষেত্ৰত ক'ত আছে পিছফালে আছে ঠিক আছে তো ইয়াত কোৱেশ্চনটো দিছে যে draw the ray diagram of formation of convex mirror when
object is placed at center of curvature. Center of curvature to যিহেতু আমাৰ ক'ত আছে in the back side of the mirror, that is দাপোনৰ পিছফালে, তো আমি ইয়াত কেতিয়াও কি ৰাখিব নোৱাৰো, আমি এটা সঁচা ৰিয়েল অবজেক্ট ৰাখিব নোৱাৰো, এটা সঁচা লক্ষ্য বস্তু ৰাখিব নোৱাৰো। ইয়েছ, আমি ভাৰ্চুৱেল অবজেক্ট এটা ৰাখিব পাৰিম, ঠিক আছে। ভাৰ্চুৱেল অবজেক্ট সেইটোৰ কথাটো আমাৰ ক্লাছ 10ৰ চিলেবাছত নাই। চ' ইয়াৰ কথাটো আনচাৰটো এইটোৱে হ'ব যে as the center of curvature of convex mirror is at the back side of the mirror, so we can't put a real object there. বা অসমীয়াত এইটো উত্তল দাপোনৰ ভাঁজ কেন্দ্ৰ দাপোনৰ পিছফালে থকাৰ বাবে আমি তাত সঁচা লক্ষ্য বস্তু এটা ৰাখিব নোৱাৰো। চ' এইটোৱে হ'ব ইয়াৰ আনচাৰটো, কাৰণ আমি সঁচা লক্ষ্য বস্তু এটা ৰিয়েল অবজেক্ট এটা কেতিয়াও এখন কনভেক্স লেন্স বা উত্তল দাপোনৰ ক'ত ৰাখিব নোৱাৰো, চেণ্টাৰ অফ কাৰ্ভেচাৰ ৰাখিব নোৱাৰো। চ' আমি এইটো গম পালো, তো 2 মাৰ্কছৰ কাৰণে আহিছিলে। তো নেক্সট আৰু এটা কুৱেশ্যন আছে ইয়াৰ লগতে, সেইটো হৈছে ইন অবজেক্ট an object 2.5 an object 5 centimeter in length is placed at distance of 20 centimeter in front of a convex mirror of radius of curvature 30 centimeter. Find the position of the image, its nature and size. Okay, তো এনেকৈ দিয়া আছে যে উত্তল 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি, আকাৰ নিৰ্ণয় কৰা। ঠিক আছে, তো আমাক কনভেক্স মিৰৰে আৰু এটা প্ৰব্লেম এটা দিছে। তো প্ৰব্লেমটোত কি কৰিব লাগিব, আমাক কেইটামান বস্তু দিয়া আছে, ঠিক আছে। তো ফাৰ্ষ্ট আমাক দিয়া আছে, কি দিয়া আছে, ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে, ঠিক আছে। ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে আমাৰ 30 সেন্টিমিটাৰ। তো এইটো কি হয়, আমাৰ এখন কি হয়, উত্তল দাপোন, দেট ইজ কনভেক্স লেন্স। তো যিটো আমাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ, তো ৰেডিয়াছ অফ কাৰ্ভেচাৰ আমাৰ কি হ'ব, এইটো হ'ব আমাৰ পজিটিভ, ঠিক আছে। তো ৰেডিয়াছ অফ কাৰ্ভেচাৰটো আমি পাই গ'লো প্লাছ 30 সেন্টিমিটাৰ, ঠিক আছে। তাৰপিছত আৰু এটা দিয়া আছে যে অবজেক্টৰ চাইজটো দিয়া আছে। তো 5 সেন্টিমিটাৰ ইজ দ্য অবজেক্ট চাইজ, দেট ইজ এইচ আমি পাই গ'লো, এইচ হৈ গ'ল আমাৰ প্লাছ 5 সেন্টিমিটাৰ। দেন আমাক আৰু দিয়া আছে যে দ্য অবজেক্ট ইজ প্লেচ এট এ ডিষ্টেঞ্চ অফ 20 সেন্টিমিটাৰ, যে যিটো লক্ষ্য বস্তু আছে সেইটো দাপোনৰ পৰা কিমান 20 সেন্টিমিটাৰ দূৰত ৰখা হৈছে। তো আমাৰ যিটো ইউ ভেলু আছে, ইউ ভেলুটো আমাৰ কিমান হ'ব, -20। অ'কে, তো আমাক ইয়াত উলিয়াবলৈ কৈছে ফাইণ্ড দ্য পজিশ্যন অফ ইমেজ। ফাইণ্ড দ্য পজিশ্যন অফ ইমেজ মানে আমাক কি উলিয়াবলৈ কৈছে, ভি, হোৱাট ইজ ভি, ঠিক আছে। তো এতিয়া আমি ইউ জানো, ঠিক আছে, ইউ জানো, আৰ জানো, এইচ জানো, ইউ জানো, আৰ জানো আৰু এইচ জানো। তো আমি যদি ভি উলিয়াবলৈ হয়, তেতিয়া ভি ওলোৱাৰ আমাৰ এটাই ফৰ্মুলা আছে, দেট ইজ মিৰৰ ফৰ্মুলা, এইটো তোমালোকে জানা। তো 1/v + 1/u + 1/f, 1/v + 1/u = 1/f। চ' প্লাছ কৰি দিলে 1/f এফৰ লগত ইকুৱেল হয়। তো ইয়াত আমাৰ এফৰ ভেলুটো আছে জানো, এফৰ ভেলুটো নাই, কিন্তু তোমালোকে জানা f = হাফ অফ ৰেডিয়াছ অফ কাৰ্ভেচাৰ। তো এই দুটা ইউজ কৰিলে আমি কি কৰিম, এইটো প্ৰব্লেম চল্ভ কৰিব পাৰিম। তো আমাক নেক্সট সুধিছে ইয়াৰ নেচাৰটো কি, নেচাৰ মানে প্ৰকৃতিটো কি। তো প্ৰকৃতিটো আমাক ক'ব লাগে যে আইদাৰ এইটো ৰিয়েল নে ভাৰ্চুৱেল, ঠিক আছে, ইৰেক্টেড হ'বনে তোমাৰ ইনভাৰ্টেড হ'ব, দেট ইজ চিধা হ'বনে ওলোটা হ'ব, আৰু সৎ হ'বনে অসৎ হ'ব, সেইটো সুধিছে, ঠিক আছে। তো প্ৰব্লেমটো চল্ভ কৰিম। তো আমি এইটো পালোঁ r = 30 সেন্টিমিটাৰ। তো ইয়াৰ পৰা কি হ'ব, আমাৰ যিটো এফৰ ভেলু, এফৰটো হৈ যাব আমাৰ 15 সেন্টিমিটাৰ, ঠিক আছে। তো তাৰ পৰা আমি কি কৰিম, মিৰৰ ফৰ্মুলা 1/v + 1/u = 1/f। চ' ভেলুকেইটা আমি জাষ্ট পুট কৰি দিম, 1/v + u ভেলুটো জানো আমি, ইউ ভেলুটো হ'ব আমাৰ -20 =
1 by f তো f to কিমান হ'ব আমাৰ 15 then just simple calculation কৰি আমি কি পাম 1 by 15 plus 1 by 20 to 1 by v equal to তো ইয়াৰ যেতিয়া আমি কমন ল'ম তেতিয়া কিমান হ'ব এইটো 60 তো 4 plus 3 is 7 আৰু v equal to 60 by 7 এইটো কৰিলে হ'ব তোমাৰ 8.57 centimeter. Okay, so এটা আমাৰ আনসাৰ ওলাই গ'ল পজিশন ওলাই গ'ল তো পজিশনটো আমাৰ কি ওলাইছে যে প্লাস তো আমাৰ যেটো v আছে ঠিক আছে আমাৰ যেটো v আছে v টো কি ওলাইছে আমাৰ পজিটিভ তো v টো পজিটিভ হৈ যোৱাৰ লগে লগে এটা কথা গম পালো যেটো আমাৰ যেটো অবজেক্ট হেতু যদি আমি এ সাইডে ৰাখিছিলো তেন্তে হলে আমাৰ যেটো এইটো ইমেজৰ কাৰণে নহয় আমাৰ নেক্সট প্ৰবলেমটো বেলেগ এটো ফাৰ্স্ট পাৰ্ট আছিলে জাস্ট মই এই মিৰৰখন আছে কাৰণে বুজাই দিছো যে আমাৰ যেটো পজিটিভ ওলাইছে এটো ডাইৰেকচন আমাৰ পজিটিভ আছিলে সো এটো ডাইৰেকচন ওলাইছে ইন দা বেক সাইড অফ দি মিৰৰ সো আমি লিখিব লাগিব দা পজিশন অফ মিৰৰ ইজ এট দি বেক সাইড অফ দি মিৰৰ এট আ ডিসটেন্স 8.75 centimeter from the pole or দাপোনৰ পিছফালে 8.57 সেন্টিমিটাৰ দূৰত গঠন হৈছে তোমাক নেক্সট কৈছে যে এটা তোমাৰ হট হ'ব নে অখত হ'ব সুধিছে তো এটো আমি কেনেকৈ গম পাম তো ইয়াৰ কাৰণে আমি ম্যাগনিফিকেশন লিয়াম ঠিক আছে তো ওকে তো ওকে তো আমাৰ ম্যাগনিফিকেশন উলিয়াম magnification minus v by u to v value to asile 60 by 7 and u value to asile minus 20 so 20 লগত ইয়াৰ cancel কৰি দিম তেতিয়া হ'ব আমাৰ এটো 3 তো আমাৰ হৈ যাব ম্যাগনিফিকেশন প্লাস হৈ যাব আৰু আনসাৰ হৈ যাব 3 by 7 and 3 by 7 ক তুমি যেতিয়া ক্যালকুলেট কৰিবা তেতিয়া এটো হৈ যাব অলমোস্ট 0.43 হৈ যাব ঠিক আছে তো এতিয়া ম্যাগনিফিকেশন তো যেহেতু পজিটিভ ওলাই গ'ল তো ম্যাগনিফিকেশন যেহেতু পজিটিভ ওলাই গ'ল তেন্তে হলে তোমালোকে ক'ব পাৰা যে যেটো অবজেক্ট হয় হেতু কেনেকে তোমাৰ যদি এনেকে সিধাকে আছিলে তো তাৰ ইমেজটো কেনেকে ফৰ্ম হৈছে সিধাকে ফৰ্ম হৈছে ইজ ম্যাগনিফিকেশন পজিটিভ হোৱাৰ লগে লগে তো আমি এটা কথা গম পাই গলো যে অবজেক্টৰ নেচাৰটো কি হৈ যায় ওকে তো নেচাৰ তো নেচাৰটো কেনেকুৱা হৈ গ'ল ভাৰ্চুৱেল ওকে তো নেচাৰটো ভাৰ্চুৱেল হৈ গ'ল আৰু নেক্সট ভাৰ্চুৱেল হৈ যোৱাৰ লগে লগে তোমালোকে জানা যে সদায় ইৰেক্টেড হয় ইৰেক্টেড ওকে তো ভাৰ্চুৱেল হোৱাৰ লগে লগে ইৰেক্টেড হৈ গ'ল আৰু নেক্সট তোমালোকক উলিয়াবলৈ দিছে যেটো ইমেজ তাৰ সাইজ তো h dash equal to কি হ'ব m into h ঠিক আছে তো 2.3 by 7 into আমাৰ h ৰ ভ্যালুটো কিমান আছিলে h ৰ ভ্যালুটো আছিলে আমাৰ 5 ঠিক আছে তো
15 by 5, sorry, 15, 3 5s are 15 by 7, 2.14 centimeter. So it is our answer আসলে তো যেটা সাইজ হবে এটা কিমান হ'ব 2.14 centimeter ঠিক আছে তো নেক্সট আমাৰ কোৱেশ্চনটো দিয়া আছে the refractive index of diamond is 2.42 what is the meaning of this statement ঠিক আছে তো আমাক দিয়া আছে মই অসমীয়াত কৈ দিছো যে হীৰা ডায়মণ্ড মানে হীৰা ওকে হীৰা তো হীৰাৰ যিটো প্ৰতিহৰণাংক that is n of diamond দিয়া আছে আমাৰ 2.42 ঠিক আছে তো ইয়াৰ পৰা এই ষ্টেটমেণ্টটোৱে কি বুজায় আমাক সেইটো সুধিব লাগে ঠিক আছে তো আমি জানো ND মানে refractive index is equal to আমি কি জানো যে speed of light in vacuum divided by speed of light in the medium so C by B ঠিক আছে তো এটো velocity টো ক'ত হয় ডায়মণ্ডত আৰু then C is equal to 0.424 into D V in diamond so ইয়াত এটা কথা গম পালা যে যেটো C okay তো C ভ্যালু টো যেটো C ভ্যালু হেতু গম পালা C ভ্যালু টো কি হৈ গল 2.42 টাইমস বেছি হৈ গল কাটকে velocity of speed of light in diamond so statement to এটোৱে যে ইয়াৰ মিনিং টো এটোৱে যে হীৰাত যেটো পোহৰৰ দ্ৰুতি হেতু ভেকুৱামত পোহৰৰ দ্ৰুতিতকে কিমান গুণ কম 2.4 গুণ কম or you can say যে হীৰাৰ বা ডায়মণ্ডৰ যেটো স্পিড হেতু ডায়মণ্ডত পোহৰৰ যেটো স্পিড ডায়মণ্ডত লাইটৰ যেটো স্পিড হেতু 2.42 times হয় কি হয় speed of light in vacuum so we move to the next question which is very simple there is where should an object be placed in front of a convex mirror to get a real object in size of the object তো লক্ষ্য বস্তুৰ সমান প্ৰতিবিম্ব পাবৰ কাৰণে লক্ষ্য বস্তু উত্তল দৰ্পণৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব আৰু এটো আমি ভালকৈ জানো যে আমি ফোকাসৰ যদি দুগুণ দূৰত্বত ৰাখো যদি অবজেক্টটো যদি ইয়াত ৰাখো তেতিয়া হলে কি হ'ব আমাৰ এডাল ৰে কি হ'ব আমাৰ যেটো আলোক কেন্দ্ৰ বা অপটিক্যাল সেন্টাৰ আছে তাৰ মাজেদি যাব তাৰ পিছত আৰু এডাল ৰে লৈছো হেডাল কি হৈছে যেডাল প্ৰিন্সিপাল এক্সিস বা মুখ্য অক্ষৰ প্যাৰেলালি গৈছে হেডাল কি হ'ব ইটো ফোকাসৰ মাজেদি যাব সো দুডাল ৰে কাটাকটি কৰিছে ইয়াত আৰু কি হৈছে ইয়াত ফৰ্ম হৈছে আৰু আমি জানো যে এই দুটা কি হয় AB is equal to A dash B dash আমি জানো সাইজৰ সমান হয় সো আমাক এটো খুদিছে সিম্পল তো 1 মাৰ্কৰ আনসাৰৰ কাৰণে জাস্ট অকল এটো লিখিলে হৈ গল ঠিক আছে so we move to the next question which is an object is placed at a distance of 10 centimeter from a convex mirror okay point to be noted this is a convex mirror convex মানে কি উত্তল দৰ্পণ ওকে তো উত্তল দৰ্পণ এখন দিয়া আছে তো ইয়াৰ এটা গম পালো যে আমাৰ যেটো ফোকাল লেন্থ হেতু কি হ'ব পজিটিভ হ'ব ঠিক আছে যেটো ফোকাল লেন্থ f হেতু আমাৰ কি হ'ব পজিটিভ হ'ব তো এটো দিয়া আছে আমাৰ 15 সেন্টিমিটাৰ গ্ৰেট তাৰ পিছত আমাক দিয়া আছে যে অবজেক্ট ইজ প্লেস 10 সেন্টিমিটাৰ ডিসটেন্সত আছে ঠিক আছে তো অবজেক্ট যেটো ইউ বুলি ধৰিছো হেতু আমাৰ ক'ত আছে 10 সেন্টিমিটাৰ দূৰত আছে তো কিমান হ'ব -10 সেন্টিমিটাৰ ঠিক আছে -10 সেন্টিমিটাৰ আৰু আমি কি কৰিব জাস্ট position and nature of the image তো position তো আমি কেনেকৈ লিয়াম
ভি কেলকুলেট কৰিব লাগিব আৰু এইটো কেলকুলেট কৰাৰ একমাত্ৰ উপায় কি আমাৰ মিৰৰ ফৰ্মুলা যিটো মই ইয়াত দি থৈছোঁ ঠিক আছে তো এইটো ইউজ কৰিলে আমি জাষ্ট উলিয়াই দিম তো 1/v equal to 1/f minus 1/u তো then 1/f ৰ ভেলুটো কিমান হ'ব 1/f ৰ ভেলুটো 1/15 তাৰপিছত u ভেলুটো কিমান -10 তো মাইনাছে মাইনাছে কি হৈ যাব ভেলুটো বহোৱাৰ লগে লগে প্লাছ হৈ যাব সেইটো হৈ যাব 1/10 and then এইটো কি হৈ যাব 2 plus here it is 3 divided by 30 and যেতিয়া আমি v calculate কৰিম তো এইটো হৈ যাব 30/5 that is equal to 6 centimeter তো আমি এইটো পজিটিভ পালো v টো তো আমি যেতিয়া পজিশন পাই গলো তো পজিশন অফ দি ইমেজ that is যেটো প্ৰতিবিম্ব হেতু কি হ'ব দাপোনৰ পিছফালে অৰ্থাৎ ইন দা বেক সাইড অফ দি মিৰৰ কিমান দূৰত ফৰ্ম হ'ব 6 cm দূৰত ফৰ্ম হ'ব তো ইয়াৰ কাৰণে আমি ম্যাগনিফিকেশন উলিয়াম তো ম্যাগনিফিকেশন হৈছে -v/u তো v ভ্যালুটো কিমান হয় v ভ্যালুটো হৈছে 6 আৰু u ভ্যালুটো কিমান হয় -10 তো মাইনাসে মাইনাসে হৈ গ'ল +10 তো হৈ গ'ল আমাৰ 0.6 এটা যেহেতু ম্যাগনিফিকেশনটো পজিটিভ হয় তো এটা গম পালো যদি আমাৰ সিধাকে যদি অবজেক্টটো আসলে তো তেনেকে সিধাকে ফৰ্ম হ'ব ঠিক আছে তো সিধাকে ফৰ্ম হোৱা মানে কি এটো এটা কি হৈ গ'ল ভাৰ্চুয়াল ইমেজ and virtual image then the virtual image বোৰ erected হয় হেতু জানা that is এটো এটা অখত প্ৰতিবিম্ব হয় আৰু অখত প্ৰতিবিম্ববোৰ সদায় কি হয় থিয় হয় ঠিক আছে তো এটো কোৱেশ্চন ইমানেই আছিলে তো 2 মাৰ্কছৰ কাৰণে আছিলে আৰামছে পাই যাবা then move for our next question today to etu eke same question ahi gol je draw a ray diagram of an object placed at twice of the focal length of the convex lens okay অলপমান বেলেগ কে দিছে তাত ডাইৰেক্টলি কি কোৱা নাই ডাইৰেক্টলি কোৱা নাই যে C1 ত ৰাখিব লাগে ঠিক আছে তো তাৰ হলনি আমাক কি দিয়া আছে যে twice of the focal length অৰ্থাৎ focal lengthৰ ডাবলত থবলৈ কৈছে তেতিয়া ইয়াত থোৱাৰ লগে লগে আমাৰ কি হৈ যাব আমি জানো যে কেনেকৈ আমাৰ ইমেজ ফৰ্ম কৰে ইন কেছ অফ এ কনভেক্স মিৰৰ উত্তল দাপনৰ ক্ষেত্ৰত কেনেকৈ আমি প্ৰতিবিম্ব গঠন কৰে জানো তো দুডাল ৰে লৈছো এডাল আলোক কেন্দ্ৰ বা অপটিকেল চেণ্টাৰৰ মাজেদি গৈছে তো এডাল যেনেকৈ গৈছে তেনেকৈ পাৰ হৈ যাব আৰু এডাল ৰে লৈছো যিডাল প্ৰিন্সিপাল এক্সিস বা মুখ্য অক্ষৰ পেৰেলেলি গৈছে তাৰপিছত কি হৈছে ফোকাছৰ মাজেদি গৈছে দুইডালে কি হৈছে এ ডেছত কটাকটি কৰিছে তো এ বি টো ইয়াত অবজেক্ট আৰু এ ডেছ বি ডেছটো কি হৈছে ইয়াত ইমেজ তো এইটো সিম্পল আছিলে তোমালোকে সকলোৱে জানা সো মুভ কৰোঁ আমি নেক্সট কুৱেশ্যনলৈ so next question and which may be the last question in today's class is আমাক দিয়া আছে যে an object of size 70 millimeter okay তো মই ফাৰ্স্টে লিখি লম তো অবজেক্টৰ সাইজটো কিমান 70 millimeter point to be noted যে এটা মিলিমিটাৰ আছে তো বাকি কিটা তুমি কোৱান্টিটি কিটা চোৱা যে পিছত যিমানবোৰ আছে 27 সেন্টিমিটাৰ 27 সেন্টিমিটাৰ হেনেকে আছে 18 সেন্টিমিটাৰ হেনেকে আছে তো মই এটো কি কৰিম মই এটো সেন্টিমিটাৰলৈ কনভাৰ্ট কৰি দিম তো এটো কিমান হৈ যাব 7 সেন্টিমিটাৰ নেক্সট আমাক কি দিয়া আছে যে a object of size তো মই সাইজটো গম পালো যেটো কিমান হৈ গল 7 সেন্টিমিটাৰ is placed 27 সেন্টিমিটাৰ তো আমি যেতিয়াই অবজেক্ট এটা প্লেস কৰিম তো হেতু কেতিয়া ক'ত ৰাখিম যিখন মিৰৰ আছে তাৰ লেফট হ্যান্ড সাইডত ৰাখিম এটা এটা কনভেনশন হয় ইজি হ'বৰ কাৰণে তো এনেকৈ আমি ৰাখো সাধাৰণতে তো তাৰ ভ্যালুটো কিমান দিয়া আছে যে 27 সেন্টিমিটাৰ ঠিক আছে তো দেন আমাক এখন ইমেজ যিখন মিৰৰ দিয়া আছে এখন মিৰৰখনৰ টাইপটো কি হয় মিৰৰ টাইপটো হৈ যায় কনকেভ মিৰৰ তো কনকেভ মানে কি অবতল ঠিক আছে অবতল দাপোন হোৱাৰ লগে লগে আমাৰ যেটো ফোকেল লেন্থ দিয়া আছে হেতু কি হৈ যাব নিগেটিভ হৈ যাব আৰু ফোকেল লেন্থ আমাক কি আছে কিমান দিয়া আছে ফোকেল লেন্থ ইকুৱেল টু 18 সেন্টিমিটাৰ ওকে তাৰ কিবা দিয়া আছে নি ওকে কিবা এটা দিয়া আছে at what distance from the mirror should screen be placed so that the sharp focus image is obtained okay
দাপোনখনৰ কিমান দূৰত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা দেখা পোৱা যাব। তো ইয়াত কথাটো আমাক এনেকৈ ডাইৰেক্টলি সোধা নাই যে ইমেজ বা প্ৰতিবিম্বটো ক'ত ফৰ্ম হ'ব। ঠিক আছে, তাৰ সলনি কৈছে যে এখন আমি স্ক্ৰীন ৰাখিব লাগিব, ক'ত ৰাখিলে আটাইতকৈ শ্বাৰ্প আমি ইমেজটো আটাইতকৈ কি দেখিম আমি স্পষ্ট প্ৰতিবিম্বটো দেখিম। তো ইয়াৰ বেচিকেলি মেইনটো এইটোৱে যে আমি যেতিয়া এটা ইমেজ বা প্ৰতিবিম্ব আমি ধৰা পেলাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি কি ৰাখোঁ, এখন স্ক্ৰীন বা এখন পৰ্দা ৰাখোঁ। ঠিক আছে, আৰু য'ত আটাইতকৈ শ্বাৰ্প হ'ব, য'ত আটাইতকৈ স্পষ্ট হ'ব, সেইটোৱে নহ'ব জানো আমাৰ যিটো প্ৰতিবিম্ব বা যিটো ইমেজৰ পজিশ্যন। ঠিক আছে, তো বেচিকেলি আমাক কি উলিয়াবলৈ কৈছে, বেচিকেলি আমাক ভি উলিয়াবলৈ কৈছে। ঠিক আছে, তো স্ক্ৰীনখন আমাৰ ক'ত প্লেচ কৰিব লাগিব, আমাৰ ভি উলিয়ালে আমি সেই ভি ডিষ্টেঞ্চত যদি আমি প্লেচ কৰোঁ, তেন্তে আমাৰ কি হ'ব, আমাৰ শ্বাৰ্প ইমেজ দেখা পাম। ঠিক আছে, তাৰপিছত আমাক উলিয়াবলৈ কৈছে চাইজ এণ্ড নেচাৰ অফ দি ইমেজ। তো এইটো পিছত আমি কেলকুলেট কৰিম। তো ফাৰ্ষ্টে আমি এটা কথাই জানো যে মিৰৰ ফৰ্মুলা, তো মিৰৰ ফৰ্মুলাৰ পৰা আমি ফাৰ্ষ্টে ভিটো কেলকুলেট কৰি ল'ম। তো আমি মিৰৰ ফৰ্মুলা জানো 1/v প্লাছ 1/u equal to 1/f. তো আমি উলিয়াব লাগে ভি, চ' ভি ভেলুটো এইফালে ৰাখিলোঁ। দেন বেছি কেলকুলেশ্যন নকৰাকৈ ডাইৰেক্ট বহাইছোঁ 1/f। তাৰপিছত ইউটো মাইনাছ হৈ যাব এইফালে, ইয়াৰ লগত এইফালে অহাৰ লগে লগে মাইনাছ হ'ল, তো মাইনাছ 1/u হ'ব। ঠিক আছে, তো মাইনাছ 1/u হ'ব। তো মই ইয়াত ইউ নবহাই ডাইৰেক্ট ইউ ভেলুটো বহাইছোঁ। তো ইউ ভেলুটো হৈছে মোৰ 27। তো মাইনাছ 27 হোৱাৰ কাৰণে ইয়াত প্লাছটো হ'ব, হৈ গৈছে। তাৰপিছত আৰু কেলকুলেট কৰিম। তো 1/v ইকুৱেল টু, তো ইয়াৰ এলচিয়াম লোৱা, লসাগু লোৱা। তো 54, তো ইয়াত হৈ যাব 3 প্লাছ অ'কে, চৰি, ইয়াত এটা ভুল হ'ল। মোৰ কি হৈছিলে, ইয়াতে যিখন কনকেভ মিৰৰ দিয়া আছিলে ন, ৰাইট, কনকেভ মিৰৰ দিয়াৰ কাৰণে আমাৰ কি হৈ যাব, ফ'কাছটো নিগেটিভ হ'ব হা। আই এম ৰিয়েলি ভেৰি চৰি, মই পটককৈ কৈ পালোঁ। তো মাইনাছ হৈ যাব। অ'কে, ইয়াত মাইনাছটো থাকিব আৰু ইয়াত থাকিব তোমাৰ প্লাছটো। ঠিক আছে, তো এইটো কি হৈ যাব, -3, ইয়াত হ'ব তোমাৰ +2। তো আমি যেতিয়া ভিটো কেলকুলেট কৰিম, তো আমি ভিটো পাম -54 চেণ্টিমিটাৰ। অ'কে, গ্ৰেট। তো আমি ফাৰ্ষ্টে পাই গ'লোঁ, কি পালোঁ আমি, ক'ত আমি পৰ্দাখন বা যিটো আমাৰ কি আছে তোমাৰ স্ক্ৰীনখন আছে, য'ত আমি ৰাখিলে আমি কি পাম, এটা শ্বাৰ্প ইমেজ বা শ্বাৰ্প আমি প্ৰতিবিম্ব পাম। ঠিক আছে, তো সেইটো আমি কিমান হৈ গ'ল আমাৰ -54 চেণ্টিমিটাৰ। তো এইটো কেনেকৈ লিখিব লাগিব, যে মাইনাছ আছে, মাইনাছ হোৱাৰ লগে লগে আমাৰ কি হৈ গ'ল, দাপোনৰ বা মিৰৰৰ ফ্ৰণ্টত হৈছে। তো দ্য ইমেজ ইজ ফৰ্মড, প্ৰতিবিম্বটো গঠন হৈছে ইন ফ্ৰণ্ট অফ দি মিৰৰ 54 চেণ্টিমিটাৰ ফ্ৰম দি প'ল। ঠিক আছে, তো আমাৰ যিটো প্ৰতিবিম্ব, সেইটো আমাৰ দাপোনখনৰ প'লৰ পৰা 54 চেণ্টিমিটাৰ দূৰত গঠন হৈছে। তো ঠিক আছে, এতিয়া অ'কে, চ' ভি ইকুৱেলটো আমি পাই গ'লোঁ 54 - 54। চ' ভি ইকুৱেল টু -54 চেণ্টিমিটাৰ। তো পাই গ'লোঁ। দেন আমাক আৰু উলিয়াবলৈ কৈছেতো, আমাক আৰু কি উলিয়াবলৈ কৈছে, চাইজ এণ্ড দি নেচাৰ অফ দি ইমেজ। তো আমি মেগনিফিকেশ্যন উলিয়াওঁ।
তো magnification equal to minus v by u তো v value to কিমান হৈ গ'ল minus 54 then u value to আমাৰ কিমান আছিলে minus 27 তো calculate কৰিলে কিমান হৈ যাব তো এটো হৈ যাব -2 তো এটা কথা নোট কৰা যে যেটো আমাৰ ম্যাগনিফিকেশন হেতু -2 লাইছে আৰু -2 হোৱাৰ লগে লগে আমাৰ কি হৈ গ'ল যদি ইমেজটো অবজেক্টটো যদি আমি এনেকৈ আছিলে তো আমাৰ ইমেজটো কেনেকৈ ফৰ্ম হৈছে এনেকৈ ফৰ্ম হৈছে তো আমি এটো ক'ব পাৰো যে এটো কি হয় ৰিয়েল ইমেজ আৰু যেহেতু আমাক স্ক্ৰিনত ধৰা পেলাবলৈ দিছে বা পৰ্দাত ধৰা পেলাবলৈ দিছে গতিকে এটো কি হ'ব লাগিব ৰিয়েল ইমেজ হ'ব লাগিব ঠিক আছে আৰু আমাৰ যিবোৰ ভাৰ্চুৱেল ইমেজ সেইবিলাক কেতিয়াও এই স্পেলিংটো ভুল হৈ গৈছে ৰিয়েল ইমেজ আৰু কি হ'ব আমাৰ এটো ইনভাৰ্টেড হ'ব ৰিয়েল ইমেজৰ অলৱেজ ইনভাৰ্টেড ঠিক আছে তো আমি আমাৰ দুটা কোৱেশ্চন দিলো আৰু এটাই সুধিছিলে হেতু কি সুধিছিলে আমাৰ what is the size of the image ঠিক আছে তো আমি এটা কথা জানো m equal to is this by h to is this equal to m by h to m or value asle -2 just to calculate and আমাৰ h or value asle kiman 70 millimeter to jak ma convert kori disilu ki hole 7 centimeter to ek ma calculate korle kiman pam -14 centimeter তো বেসিক্যালি মোৰ যেটো সাইজ হয় হেতু কিমান হৈ গল -14 cm তো সাইজটো মাইনাসত হ'ব নোৱাৰে জাস্ট মাইনাস সাইনটো এটো ইন্ডিকেট কৰিছে যে এডাল যদি আমাৰ প্ৰিন্সিপাল এক্সিস হয় আমি যদি অবজেক্টটো যদি এনেকৈ সিধাকে ৰাখিছিলো তেন্তে হলে বাই সাইন কনভেনশন আমি যদি এফালে যদি অবজেক্টটো ফৰ্ম হয় তেন্তে হলে আমি তাক কি লিখিব লাগিব মাইনাসত লিখিব লাগিব ঠিক আছে তো এতিয়া আমাৰ যেটো ইমেজটো ফৰ্ম হৈছে এটো কি হৈছে নেকি উল্টাকে ফৰ্ম হৈছে তো এটো মাইনাসত আহিছে আৰু ই কি হৈছে ডাবল হৈছে ঠিক আছে তো আগতে আমাৰ 7 cm আছিল এতিয়া 14 cm ইমেজ ফৰ্ম হৈছে তো এটো ডাঙৰ হৈছে সো তোমালোকৰ ইমানতে 2013 ৰ পৰা 2020 লৈকে অহা আটাইবিলাক লাইট চেপ্টাৰৰ যিমানবিলাক কোৱেশ্চন আছিলে সব কমপ্লিট হৈছে সো থ্যাংক ইউ তো পঢ়ি থাকা বাই বাই থ্যাংক ইউ ফ্ৰম টিম এনলাইটেন সো বাই